Hello everyone, welcome to my YouTube channel. আজি চাওকচোন ৰাতিপুৱা উঠিলৈ মই কি সবজি দেখি আছো চাইছে ইমান ধুনীয়া পাচলি কেটা আছে আজি মই এইবিলাক দি প্লে এটা তৰকাৰী বনাম আৰু এটো বিলাহী দেখিছানে মই ৰঙা বিলাহী চাটনি কৰিম মাৰ্কেটৰ পৰা তাজা মাত্ৰ সবজি আহি গিছে আৰু প্ৰথমতে মই ইয়াত ফুলকবি আলু আৰু উলকবি কেটা কাটি লৈছো ধুনীয়া কৰি আৰু ইপানে মই বিলাহী আৰু পিয়াজো কাটি লৈছো চাটনি কাৰণে প্ৰথমে কেৰাহীখন বহাই মই ইয়াত পিয়াজ দি দিম ধুনীয়া কৰি ভাজি লয় প্ৰথমে লাইট ঠনা আছিল বাৰু মই এটা লাইট দিছো আৰু পাছলি কেটা ধুনীয়া দি নিমখ হালধি ধুনীয়া দি মই এটো ফ্ৰাই কৰি লম আৰু 5 মিনিট মান ঢাকি লৈ আৰু পাছলি কেটা ইয়াত দি দিছো ডাঙৰ কৈ আপোনালোকে দেখিছে বাৰু এখানে সৰু হৈ যাব অলপ পিছত মজি পেলাই অলপ হৈ যাব আৰু এখানে ধুনীয়া কৰি ভাজি লম মই নিমখ আৰু হালধি মই দি দিম এতিয়া আপোনালোকে আন্দাজ মতে নিমন বিলাক দি দিব আপোনালোকে কিমান বা খায় কোনোবালে বহুত কম খায় নিমখ কোনে অলপ বেছি খায় সেই আন্দাজ মতে আপোনালোকে দি দিব আৰু ইয়াত দি দিম অলপ হালধি গুৰি দি দিছো অলপ আন্দাজ মতে আৰু ধুনীয়াকৈ ফ্ৰাই কৰি লম ফ্ৰাই কৰি মই ইয়াত 5 মিনিট মান ঢাকি ৰাখি দিম 5 মিনিট মান না ঢাকিলে এটো নিখিজিব নহয় ভাল নালাগিব সেই কাৰণে মই হাই ফ্লেমত গেছৰ ফ্লেমটো বঢ়াই দিলো দি পেলাই এটা ধুনীয়া কৰি ভাজি লৈছো ৰঙা কৰি ভাজি লম আৰু ইয়াত মই ঢাকি দি দিম এই চাকচোন গুটেই কিটাত হালধি লাগি গৈছে আৰু আপোনালোকে কোনে মোৰ ভিডিও চাই ভাল লাগে প্লিজ মোৰ ভিডিওটো লাইক কৰিব একেবাৰে নাপাহৰিব আৰু আপোনালোকে যদি মোৰ নতুন হৈ থাকে চেনেলত প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কমেন্টত জনাব লগতে শেয়াৰ কৰি দিব লগত বেল আইকনটো প্ৰেছ কৰি দিব দেই আৰু ইয়াত মই জিৰা গুৰি দি দিছো দেখেন আছে 5 মিনিট মান মই ঢাকা মই উঠাই দিছো আপোনালোক পাতোতে দিলে মই 5 মিনিট মান লৈ গলো আৰু ইয়াত মই জিৰা গুৰা দি দিছো 1 চামুচ মান আৰু জলকীয়া গুড়া দি দিছো আপোনালোকে যদি কেঁচা জলকীয়া খাব মন যায় তেনেকৈ আপুনি পেষ্ট কৰি দিব পাৰে এইখিনি দি প্লাই ধুনীয়া কৰি আকু মই লাৰি লৈ ভাজি লম আকু ধুনীয়া কৰি মিক্স কৰি লম আৰু ইয়া চাকচোন ধুনীয়া কৰি মিক্স হৈছে আৰু পানী কিটাও শুকাই গৈছে আৰু এইখিনি পানী কিটা শুকাই গৈছে মানে তৰকাৰীত মানে অলপ হৈ আহিছে মানে জুল দিয়াৰ সময় আহিছে আৰু ইয়াত মই জুল দি দিম পানী বেছিকে দি দিম কিয় মই এটো উলকবি আলু আৰু ফুলকবি কিটা ধুনীয়া কৰি উহাব লাষ্টত মই কাটি থোৱা আৰু বিলাহী কিটা লাষ্টত কিয় দিছে জানেনে এটো কালাৰ আহিব কাৰণে দে আৰু তৰকাৰীটো বিলাহী লাষ্টত দি দিবচোন এনেকুৱা লাষ্টত কালাৰ পুৰা ধুনীয়া হৈ যায় আপোনালোকে ট্ৰাই কৰিবচোন মই প্ৰায়ে পাছলিত বিলাহী এড কৰো আৰু এইখিনিত পানী গলি শুকাই গৈছে চাইছনে বাৰু এতিয়া মই একৰে জুল এড কৰি দিম পানী এক মান মই জুলখিনি এড কৰি দিছো আৰু এইখিনিত মই জুলখিটা দি দিছো চাকচোন বেছি কৈ দিছো অলপ বেছি কৈ দিলে সবজি কিটা ইয়া ধুনীয়া কৰি মানে উহা হ'ব আৰু সিদ্ধ হৈ যাব সেইকাৰণে মই বেছি কৈ দিছো ধুনীয়াকৈ গলিবৰ কাৰণে আৰু ধুনীয়া কৰি দিছো দেখিছনে বাৰু আৰু এইখিনি চাচোন 5 মিনিট মান ভিতৰত মই উতলি আছে পাচলি কিটা আৰু ইয়াত মই মাছ উতলা সময় মাছ কিটা মই ইয়াত দি দিম উতলা সময়ত মই মাছ কিটা ইয়াত দি দিম ধুনীয়া কৰি এটা কৰি ধুনীয়া কৰি উতলিছে এয়া মাছ কিটা দি দিছো আপোনালোকে যিকোনো মাছ ব্যৱহাৰ কৰিব পাৰিব মই ইয়াত ৰৌ মাছ ব্যৱহাৰ কৰিছো আৰু ৰৌ মাছৰ লগত মই আজি জোল বনাইছো আৰু গোটেইকেইটা মাছ মই দি দিছো ইয়াত আৰু 15 মিনিট মান হ'ল ধুনীয়াকৈ উতলি পেলাই হৈ গৈছে ৰেডি মোৰ তৰকাৰী আৰু আজি মোৰ ভিডিওটো মই ইমাতে সামৰিছো আৰু আপোনালোকে মোৰ ৰেচিপিটো কেনেকৈ লাগিছে বাৰু কমেন্ট বক্সত জনাব ভিডিওটো ভাল লাগে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈকে ইমানতে টাটা বাই